ইমান কষ্ট কৰি একোখন কিতাপ পোহৰলৈ মুকলি কৰি দিয়া হয়, তাৰ পিছতো যেতিয়া ৰাইজৰ সঁহাৰি নাপায় তেতিয়াহ'লে মানুহবিলাকে কি ধৰণে কি লৈ মানুহে চিন্তা কৰিব। ৰাতি কেতিয়াবা আমাৰ টোপনিৰ পৰা সাৰ পাইও আমি হাতত কলম টেবুলত ল'বলৈ মন যায়। আমি তেতিয়া কিছুমান কাম কৰোঁ, যেতিয়া সম্পূৰ্ণ নিজে ভবা কথাখিনি প্ৰকাশ কৰি দিব পাৰোঁ, কলমেৰে লিখি পাৰ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যথেষ্ট আনন্দ লাগে। টেলিফোন আহে যে আপোনাৰ নামৰ কথিকাটো পঢ়িলো শুনিলো বৰ ভাল লাগিলে, আপুনি কৰি থাকক এনেকুৱা বিলাক কাম, এইটো মোৰ আনন্দ, সাংঘাতিক ধৰণৰ এটা আনন্দ। 14 টকাৰ আৰু লগত কেইটামান সংযোগ কৰি মোৰ প্ৰথম ৰেডিঅ' ফিলিপছ ৰেডিঅ' এটা লৈছিলোঁ। সেই ৰেডিঅ'টো বৰ মৰমেৰে লগত ৰাখিছিলোঁ। সাম্প্ৰতিক সময়ত সততে এটা চৰ্চিত বিষয়, আপুনি সেই বিষয়টোৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত। দীৰ্ঘদিনীয়া আপুনি এই কৰ্মৰাজিত মানে সৃষ্টি আপুনি কৰিছে। ইতিমধ্যে আপোনাৰ 28খনকৈ অধিক গ্ৰন্থ প্ৰকাশ হৈছে আৰু প্ৰকাশিত এইবোৰ বহুকেইখন গ্ৰন্থ আছে। তেনে প্ৰেক্ষাপটত এটা কথা আমাৰ মনলৈ আহে যে বহু আচলতে লেখকৰ সংখ্যা বাঢ়িছে সাম্প্ৰতিক সময়ত, যিসকল মানে নৱপ্ৰজন্ম, কিন্তু পাঠকৰ সংখ্যা দিনক দিনে কমি যোৱা পৰিলক্ষিত হৈছে। এয়া সাহিত্যিক গ্ৰন্থতে হওক বা প্ৰবন্ধ সংকলন হওক বা অন্যান্য গ্ৰন্থ। তেনে প্ৰেক্ষাপটত আপোনাৰ পৰা কিবা পৰামৰ্শ থাকিব নেকি? হয়, খুব শুদ্ধ আৰু সঁচা কথা যে আমি এই দিশতে অত্যন্ত দীনতাত ভুগিব লগা অৱস্থা হৈছে। আমি যেতিয়াৰ পৰা লিখিবলৈ লৈছোঁ, প্ৰকাশকে কিতাপ প্ৰকাশ কৰিবলৈ লৈছে, বিক্ৰেতাই বিপণীবিলাক লৈ গাঁৱে গাঁৱে নগৰে চহৰে ঘূৰি ফুৰিছে, হতাশ হ'বলৈ বাধ্য হৈছে মানুহবিলাক, যিহেতু আমাৰ পাঠকৰ সংখ্যা যথেষ্ট পৰিমাণে কমি গৈছে। ইমান কষ্ট কৰি একোখন কিতাপ পোহৰলৈ মুকলি কৰি দিয়া হয়, তাৰ পিছতো যেতিয়া ৰাইজৰ সঁহাৰি নাপায় তেতিয়াহ'লে মানুহবিলাকে কি ধৰণে কি লৈ মানুহে চিন্তা কৰিব। এনেকুৱা ধৰণৰ চিন্তাত আমিও অলপমান ভুগিব লগা অৱস্থা হৈছে। আমাৰ মুখ্য কথাটোৱে হৈছে, মই সেইকাৰণে কৈছোঁ, যুৱশক্তিয়ে কৰিব নোৱাৰা কাম একো নাই। যুৱকসকলে কিছুমান কাম কৰিব। এই যুৱকসকলে এনেকুৱা ধৰণৰ কিছুমান প্ৰেক্ষাপটত কাম কৰি যদি আগুৱাই যায়, তেওঁলোকে যদি নতুন চামক উলিয়াই আনিবলৈ যত্ন কৰে, কিতাপ পঢ়াৰ যিটো আনন্দ, কিতাপ পঢ়াৰ যিটো বৌদ্ধিক কৌশল আৰু কিতাপ পঢ়াৰ জৰিয়তে যিখিনি শিক্ষা অভিজ্ঞতা লাভ কৰিব পাৰে, এই কথাটো যদি আমাৰ যুৱকসকলে আমাৰ ৰাইজৰ মাজত যদি এটা জাগৰণৰ সৃষ্টি কৰি দিব পাৰে, তেতিয়াহ'লে আমি যথেষ্ট আশাবাদী। আমি সেই দিনটোলৈ আশা কৰি লৈছোঁ। নতুন চামৰ ওপৰত আমাৰ এইটোৱে কথা যে যিসকল পুৰণি, আমাতকৈ ডাঙৰ যিসকল পুৰোধা আছিলে, পুৰোধাসকলৰ গইনা লৈ আমি কিছু কিছু কামত আগবাঢ়ি যাওঁ। এতিয়াও তেওঁবিলাকে অন্তত পাছৰবিলাকে এই গতানুগতিক সময়ত, সাম্প্ৰতিক সময়ত যিসকলে লেখা মেলাই কৰক বা চিন্তা চৰ্চা কৰক, সাংস্কৃতিক কাম কৰ্ম কৰক, শিল্প চৰ্চা আদি কৰক, এই গোটেই কথা বতৰাবিলাকত তেওঁবিলাক একাগ্ৰ হ'ব লাগিব, আন্তৰিকতাৰে তেওঁবিলাকে ভাল পাবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকে সৃষ্টিৰ জৰিয়তে কিছুমান কাম কৰিবলৈ যত্ন কৰিব। সৃষ্টি প্ৰকাশৰ যিটো আনন্দ, সেই সৃষ্টি প্ৰকাশৰ আনন্দটো বুজাই ক'ব নোৱাৰি, এইটো অনুভৱ কৰিব পাৰি। আমি তুলনামূলকভাৱে এটা কথা ভাবোঁ, কেতিয়াবা কিবা মনত যেতিয়া কথা কিছুমানে খুৰদনি লগাই থাকে, ৰাতি কেতিয়াবা আমাৰ টোপনিৰ পৰা সাৰ পাইও আমি হাতত কলম টেবুলত ল'বলৈ মন যায়। আমি তেতিয়া কিছুমান কাম কৰোঁ, যেতিয়া সম্পূৰ্ণ নিজে ভবা কথাখিনি প্ৰকাশ কৰি দিব পাৰোঁ, কলমেৰে লিখি পাৰ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যথেষ্ট আনন্দ লাগে। আৰু সেই বস্তুটোকে যেতিয়া ক'ৰবাত পেপাৰত ওলাই, আমি এতিয়া ৰেডিঅ' চেণ্টাৰটোৰ কথা কওঁ, এই ৰেডিঅ'টো যদি প্ৰকাশ হয় তেতিয়াহ'লে আৰু এটা সুকীয়া আনন্দ হয়। তাৰপিছতো যদি কেনেবাকৈ যদি এখন কিতাপ বা গ্ৰন্থ এখন কৰি উলিয়াব পৰা যায়, তেতিয়া এনেকুৱা লাগে যে পৰিয়াললৈ এটা নতুন সন্তান অহা নিচিনা লাগে। গতিকে সৃষ্টি কাৰ্যৰ আনন্দ সেইখিনিতে। যিকোনো সৃষ্টিত আনন্দ আছে। এই আনন্দখিনি আমি উপভোগ কৰিবলৈ সদায় প্ৰত্যেকে যত্ন কৰিব লাগিব। মই ভাবোঁ আমাৰ উত্তৰ পুৰুষে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা, এনেধৰণৰ সাংস্কৃতিক মন লৈ যদি আগবাঢ়ি আহে, বৌদ্ধিক কৰ্ষণেৰে সৈতে আমাৰ সমাজখন আগুৱাই নিবলৈ যত্ন কৰে, তেতিয়াহ'লে আমি সকলো ফালৰ পৰা নিশ্চয় পাম। আৰু এইখিনি ক্ষেত্ৰত আপুনি এতিয়া ধুনীয়া যে এটা সময় আছিল যে পেপাৰ, নিউজ পেপাৰ বা ৰেডিঅ', সেই বস্তুবিলাক এতিয়া ক'বলৈ গ'লে মানে ধোঁৱা চাগত উঠিছে। হয়। ৰেডিঅ' নুশুনা হ'ল বা নিউজ পেপাৰো আজি কম তেনে আৰু সমাজ সংস্কাৰৰ মূল আচলতে ভূমিকা পালন কৰি সেই মাধ্যমসমূহ আজি যিহেতু নাইকিয়া হ'বলৈ গৈছে, তেনে প্ৰেক্ষাপটত আপুনি
কেনে অনুভৱ কৰিব যে সেইবিলাক কষ্ট হিচাপে বা সেইবিলাকে এটা মাধ্যম হিচাপে আছে সেই মাধ্যমবিলাক সমাজৰ পৰা নাইকিয়া হৈ গৈছে একচুৱেলি সমাজখনেই বিচৰা নাই নাইকিয়া কৰিবলৈ চেষ্টা কৰিছে হয়। তেনেখিনি ক্ষেত্ৰত অধ্যাপকসকলক বা এই পেপাৰ অনুৰাগীসকলক সমাজত মানে হয়, এইটো ক্ষেত্ৰতো আমি ক'ব লাগিব যে আমি আগতে কিছুমান কথা কৈছো, আমি এতিয়া এনেকুৱা এটা দিনত ভুগিব লগা হৈছে সৃষ্টি কৰ্মত যেতিয়া আমি মানুহবিলাক আগবাঢ়ি যাওঁ কাম কৰিবলৈ বিচাৰো, যদি কোনোবাই হেঁপাহ নকৰে, কোনোবাই যদি এই কামটোত যদি প্ৰশংসা নকৰে, প্ৰেৰণা নোযোগায়, তেতিয়াহ'লে আমাৰ কিছুমান চিন্তা চৰ্চা এনেই মৰহি যায়। আমি ভাবো ৰেডিঅ' চেণ্টাৰৰ কথা কৈছিলো, মই 1986 চনৰ পৰা মই ৰেডিঅ'ৰ কথা কোৱা, মই 97টা কথিকা কৈছিলো ৰেডিঅ'ত। তেতিয়া ইমানেই ভাল লাগে ৰেডিঅ'ত কথাখিনি কৈ অহাৰ পিছত, আৰু যেতিয়া ঘৰে ঘৰে ৰেডিঅ' বিলাকত যেতিয়া বাজে, যেতিয়া আমালৈ টেলিফোন আহে যে আপোনাৰ আমাৰ কথিকাটো পঢ়িলো শুনিলো বৰ ভাল লাগিলে, আপুনি কৰি থাকক এনেকুৱা বিলাক কাম, এইটো মোৰ আনন্দ, সাংঘাতিক ধৰণৰ এটা আনন্দ। গতিকে এইবিলাক মানে কি, মই প্ৰথম যেতিয়া 214 টকা পাইছিলো, কৈছো দেই 214 টকাৰ আৰু লগত কেইটামান সংযোগ কৰি মই প্ৰথম ৰেডিঅ' ফিলিপছ ৰেডিঅ' এটা লৈছিলো। এই ৰেডিঅ'টো বৰ মৰমেৰে লগত ৰাখিছিলো, ৰেডিঅ'ৰ চববোৰ শুনো। কিন্তু আজিকালি এনেকুৱা হ'ল, প্ৰচাৰ মাধ্যম এনেকুৱা ধৰণৰ হ'ল, এই টেলিভিশ্যন, এই মানে মোবাইল, এইবিলাক মিডিয়াৰ জৰিয়তে সেইবিলাক বস্তু নাইকিয়া হ'ল। ৰেডিঅ' যেতিয়া প্ৰচাৰ ভাৰতী হ'ল, প্ৰচাৰ ভাৰতী হোৱাৰ পিছত আমাক কথিকা এটাও মানে নপঠায়। প্ৰচাৰ ভাৰতী হোৱাৰ পিছত গীত মাতৰ বাহিৰে অন্যান্য কিছুমান কথা বতৰা নাইকিয়া হৈ গৈছে। গতিকে আমি ভাবো এই অনুষ্ঠানবোৰ জীয়াই ৰাখিবলৈ আৰু সেই অনুষ্ঠানবিলাকৰ জৰিয়তে মানুহৰ মানসিক কৰ্ষণ কৰিবলৈ বা নিজৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে যদি তেনেধৰণৰ চিন্তা চৰ্চা কৰে বিভিন্ন কৰ্তৃপক্ষই, যে চৰকাৰী কৰ্তৃপক্ষই ভাবিব লাগিব বা অনানুষ্ঠানিক কৰ্তৃপক্ষবিলাকেও ভাবিব লাগিব, বিভিন্ন সাংস্কৃতিক কাম কৰ্ম যিবিলাকে কৰিছে তেওঁবিলাকেও যদি ভাবে তেনেকৈ, তেতিয়া নিশ্চয় আমাৰ আগৰ দিন ঘূৰি আহিব বুলি আমি ভাবোঁ।